নমস্কাৰ আপুনি ভাবি আছে নেকি এটা ব্যৱসায় কৰাৰ কথা যদি ভাবি আছে তেতিয়া হলে আমাৰ এই ভিডিওটো চাব এই ভিডিওটোত সম্পূৰ্ণভাৱে এটা ব্যৱসায় ৰিলেটেড হয় আৰু আজিৰ ব্যৱসায়টো হৈছে পানীপুৰি মেকিং ব্যৱসায় আৰু এই ব্যৱসায়টো আপোনালোকে কেনেকৈ কৰিব ক'ৰ পৰা মেচিন আনিব গোটেই ডিটেইলছখিনি এই ভিডিওটোত ক'ম আৰু আমি সদ্যহতে দেখা পাওঁ পানীপুৰিবিলাক চবৰে প্ৰিয় হয় বিশেষকৈ ছোৱালীবিলাকৰ বেছি প্ৰিয় আৰু সেইকাৰণে আজি এই ভিডিওটো মই বনাইছোঁ ব্যৱসায়টো কৰিবৰ কাৰণে বিশেষকৈ বেছিকৈ চলাৰ কাৰণে আৰু এই ব্যৱসায়টোনো কেনেকৈ কৰিব কি মেচিন ক'ত পাব গোটেই সবিশেষখিনি ভিডিওটোত জনাম আৰু এই এনেকুৱা ধৰণৰ পানীপুৰিবিলাক বনাবৰ কাৰণে আপোনালোকক মানে যিটো ময়দাৰ প্ৰয়োজন হয় সেই ময়দাৰ এটা প্ৰেছ তৈয়াৰ কৰিব লাগিব আৰু এই মেচিনটো হৈছে পানীপুৰি মেকিং মেচিন এই মেচিনটো আপোনালোকে অনলাইনত চাৰ্চ কৰিলে পাই যাব ইণ্ডিয়া মাৰ্টতো পাই যাব গতিকে আপোনালোকে এই তাৰ পৰা আনি পেলাই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে আৰু এই মেচিনটোত আপোনালোকে প্ৰথম ময়দাৰ যিটো লেয়াৰ হয় এটা মানে আপোনালোকে ময়দাটো প্ৰথম মাৰিব লাগিব মানে মঠিব লাগিব মঠাৰ পিছত এনেকুৱা এটা লেয়াৰ বনাই ল'ব বনাই পেলাই আপোনালোকে মেচিনটোত ভৰাই দিব লাগিব আৰু মেচিনটোৱে নিজে নিজে সৰু সৰুকৈ পাতলাকৈ মানে তাতে পেষ্ট হৈ পেলাই সৰুকৈ ওলাই যাব যিটো আৰু তেখেতলোকৰ তাত মেচিনৰ ভিতৰত যিটো ডাই থাকে সেই ডাইটোৱে অট'মেটিক কাটি গৈ থাকিব গতিকে এই ব্যৱসায়টো কৰিবৰ কাৰণে বহুত বেছি পইচাৰো প্ৰয়োজন নহয় প্ৰায় আপোনাৰ 80-90 হাজাৰ টকাত এই মেচিনটো আহি যায় আৰু এই মেচিনটো আনি পেলাই আপোনালোকে কেনেকৈনো মাৰ্কেটিং কৰিবৰ কাৰণে আপোনালোকে মানে 1 কেজি চাইজৰ পেকেট বনাব লাগিব 1 কেজি চাইজৰ পেকেট বনাই পেলাই আপোনালোকে যিবিলাক ওচৰৰ আপোনাৰ হ'লচেল দোকান থাকে বা ৰিটেইল দোকান থাকে তাত আপোনালোকে তেখেতলোকক দিব লাগিব যে এই বস্তুটো আৰু এটা নিৰ্দিষ্ট ৰেট বনাই পেলাই আপোনালোকে তেখেতলোকৰ তাত দি দিব দিয়াৰ পিছত আপোনালোকৰ যিবিলাক মানে পানীপুৰি বিক্ৰী কৰা মানুহ থাকে ন এইটো লৈ যাব মানে পেকেটটো কিনি লৈ যাব কেজি চিষ্টেমত প্ৰায় আমি দোকানবিলাকত দেখিবলৈ পাওঁ এনেকুৱা পেকেটবিলাক বিক্ৰী কৰে আৰু মই ডিছপ্লেত দেখাই দিছোঁ আপোনালোকৰ পেকেটবিলাক কেনেকৈ পেকেজিং কৰিব পাৰে এনেকুৱা ধৰণৰ 1 কেজি চাইজৰ পেকেজিং বনাই পেলাই আপোনালোকে মাৰ্কেটত এৰিব পাৰে এটা খুব প্ৰফিটেবল ব্যৱসায় আৰু এই বস্তুটো বহুত চলিছে গতিকে আপোনালোকে যদি কৰে কোনোবাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা বহুত প্ৰফিট পাব ভাল প্ৰফিট পাব গতিকে আপোনালোকে ব্যৱসায়টো কৰিব পাৰে প্ৰায় 80-90 হাজাৰ টকাত আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰিব আৰু ইয়াত ৰ মেটেৰিয়েলছ আপোনাক বহুত বেছি একো প্ৰয়োজন নহয় ময়দা লাগে খালি ময়দা দিলে আৰু আপোনাৰ তাত অলপ খাৰ প্ৰয়োজন হ'ব চ'দা খাৰ খোৱা চ'দাটো এনেকৈ ধৰণে আপোনালোকে মিক্সিং কৰি পেলাই আৰু এই ধৰণে তাৰপিছত তেলত ভাজিব পাৰে মানে কি আপোনালোকে যেতিয়া পেকেজিংটো বনাব আপোনালোকে তেলত ভাজিব নালাগে তেলত যিসকলে বিক্ৰী কৰিব তেখেতলোকে তেলত ভাজি পেলাই ফুলাই পেলাই বিক্ৰী কৰিব গতিকে আপোনালোকে যিটো ড্ৰাই মই দেখালোঁ মেচিনৰ পৰা ওলোৱা সেই ড্ৰাই পিচটো আপোনালোকে খালি বিক্ৰী কৰিব লাগে কেজি চিষ্টেমত এইটো বিক্ৰী হয় গতিকে আপোনালোকে যদি ভাবি আছে কিবা এটা ব্যৱসায় কৰিম বুলি এনেকুৱা ধৰণৰ ইউনিক ব্যৱসায় কৰিব লাগে গতিকে এই বস্তুটো বাহিৰৰ পৰা আহি আছে অসমৰ বাহিৰৰ পৰা বৰ্তমান আমি দেখিবলৈ পাওঁ আহি থকা গতিকে অসমত যদি আপোনালোকে বনায় তেতিয়াহ'লে অসমতে এটা খুব ধুনীয়া মাৰ্কেট পাই যাব গতিকে আপোনালোকে যদি ভাবি আছে কোনোবাই কৰিম বুলি খুব কম টকাত মানে 1 লাখ টকাৰ ভিতৰত ব্যৱসায়টো কৰিব পাৰিব আপোনালোকে যদি ভিডিওটো ভাল লাগে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগত আৰু 10 জন উপকৃত হয় আৰু লাইক এটা কৰি দিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ